হাই হেল্ল' নমস্কাৰ সবকে স্বাগতম মোৰ চেনেললৈ। তো আশা কৰোঁ সবেই ভালে আছে, মই ভালে আছোঁ। মই ইয়াত বেংগলোৰত ডিউটি কৰি আছোঁ, চিকিউৰিটি জব তোমালোকে চাই আছা। তো মই ইয়াত জব কৰা আজি 3 বছৰমান হ'ল, বেংগলোৰত জব কৰি আছোঁ। আৰু কিমান দিনলৈকে থাকি মই নিজে নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা ঘৰত যাবলৈ মন কৰে আকৌ। তো মন কৰিলেও বা কি নহ'ব, ঘৰত সদায় যাব নোৱাৰোঁ। ইয়াত যেতিয়া কাম কৰি আছোঁ তথাপি আৰু কেতিয়াবা বেয়া লাগি যায়। ইয়াত থাকি বেয়া লগা নাই, ভালেই লাগিছে। আৰু যিসকল বন্ধু বান্ধৱীসকল মানে ভাবি থাকে যে বেংগলোৰত যাম, জব কৰিম, কিবাটো কৰিম, নিশ্চয় আহিব পাৰে। ইয়াত আহি ট্ৰাই কৰিব পাৰে। ইয়াত জব এভেইলেবল আছে, কামৰ কমি নাই। ইয়াৰ ৱেডাৰ ভাল, বহুত ধুনীয়া ৱেডাৰ। আমাৰ অসমতকৈ ৱেডাৰ বহুত ভাল, সুন্দৰ পৰিৱেশ। ইয়াত মানুহবিলাকো ভাল। যদি কোনোবা আহিব বিচাৰিছে আহিব পাৰে, জব কৰিব পাৰে, একো টেনশ্যন নাই। কিছুমানে আহি এমাহ 2 মাহ কাম কৰি গুচি যায়। ভাল নালাগে, বাহিৰত বেংগলোৰত ভাল নাই। 1-2 মাহ থাকিলে কিনো ভাল লাগিব? তোমাক কমচে কম 6 মাহ 8 মাহ 1 বছৰমান থাকিব লাগিব, তেতিয়া তুমি ভাল পাবা। ইয়াত পৰিৱেশটো, ইয়াত মানুহৰ লগত মিলিবা, মিলিবা, তেতিয়া ভাল পাবা। যিকোনো নতুন জেগাত যেতিয়া যাবা, তেতিয়া তুমি সেইটো জেগাত পৰিৱেশ মানুহবিলাকৰ লগত মিলিবৰ কাৰণে তোমাৰ সময় অলপ লাগিব, পটককৈ তুমি মিলিব নোৱাৰিবা। সেইকাৰণে ইয়াত আহিলে তোমাক কমচে কম 1 বছৰমান থাকিব লাগিব। 1 বছৰ থাকিলে তেতিয়া তুমি ভাল পাবা। তেতিয়া 1 বছৰ থকাৰ পিছত তুমি নিজে ক'বা যে মই নাযাওঁ অসমলৈ ঘূৰিবলৈ, ইয়াতে কাম কৰিম, ইয়াতে থাকিম। এনেকৈ ক'বা, নিশ্চয় এনেকৈ ক'বা। মই যিমানটো জানো, মোৰ অভিজ্ঞতাত মই কৈ আছোঁ। মই 3 বছৰৰ পৰা ইয়াতে আছোঁ। তো ইয়াত অসমৰ মানে চকে কোণে মানে অসমৰ ল'ৰা ছোৱালী বহুত আছে, বহুত মানে মই বহুত পাইছোঁ, মানে লগ পাইছোঁ আজিলৈকে। চবেই ইয়াত কাম কৰি আছে, জব কৰি আছে। মই লগ পাই থাকোঁ, পাই আছোঁ। যেতিয়া কাৰোবাক পাওঁ মানে অসমৰ নিচিনা লাগে বা অসমীয়া কথা সিহঁতে যেতিয়া পাতি থাকে, আমি যেতিয়া সুধোঁ আপুনি অসমীয়া নেকি, তুমি অসমীয়া নেকি? অসম বোলে। কথা পাতি ভাল লাগে। তেতিয়া সুধোঁ কোনটো ডিষ্ট্ৰিক্ট, ক'ৰ জেগা, কি ইয়াত কাম কৰি আছে, ক'ত কাম কৰি আছে, কি কাম কৰি আছা। তো চবেই একেই কথা কয়, ভালে লাগে, ইয়াত বহুত দিনৰ পৰা কাম কৰি আছোঁ, ইয়াত ভালে, চব ঠিকে আছে, একো টেনশ্যন নাই। চেলাৰী টেনশ্যন নাই, পূৰা টাইমে চেলাৰী পাই যাবা। মানে আমাৰ তাত কি হয়, অসমত মই চাইছোঁ, মই আগতে বহুতো কাম কৰিছোঁ, তাত মানে চেলাৰী টাইমত নিদিয়ে, দৰমহাটো টাইমত নিদিয়ে, পূৰাটো নিদিয়ে, কমপ্লিট নিদিয়ে, দৰমহা কম দিয়ে। ইয়াত একো হেৰি নাই, মানে একদম যোনটো তোমাৰ এগ্ৰিমেণ্ট কৰি আহিবা সেইটো দৰমহাই পাবা। একো ডেট বাই ডেট, 10 তাৰিখটো 10 তাৰিখ, 15 তাৰিখটো 15 তাৰিখ, 8 তাৰিখটো 8 তাৰিখ, একো টেনশ্যন নাই। আহিব পাৰা চবেই। আহি ইয়াত যিবিলাক এনেই ঘৰত মানে পঢ়ি নিয়মনীয়া হৈ আছে, মানে ইয়াত যাম বুলি বেংগলোৰত কাম কৰিম, কিবা কৰিম, আহিব পাৰা, আহি কৰিব পাৰা, একো টেনশ্যন নাই। তো চবেই ভালে আছে চাগে। মই অসমত যোৱা বহুত দিন হৈ গ'ল। ঘৰত গৈছিলোঁ যোৱা বছৰ জুন মাহতে গৈ আহিলোঁ। এতিয়া অহা 1 বছৰ হ'লেই, আৰু জুন মাহ খতমেই হ'ল। ঘৰত গৈ আহিলোঁ, 1 বছৰ হৈ গ'ল। এতিয়া যাবলৈতো আৰু মানে মন কৰে, কিন্তু এতিয়া যোৱা নহ'ব। চাওঁ, এতিয়া 25টো শেষ হ'ব দিয়া। যদি 26 জানুৱাৰী ফেব্ৰুৱাৰীত যাব পাৰোঁ নেকি। তো বন্ধুসকল, তোমালোকৰ মোৰ ভিডিঅ'খন কেনেকুৱা লাগিছে জনাবা নিশ্চয় কমেণ্টত। আৰু যদি ছাবস্ক্ৰিপশ্যন কৰা নাই, কোনোবাই ছাবস্ক্ৰিপশ্যন কৰি ল'বা, মোৰ এনেকৈ নেক্সট ভাল ভাল ভিডিঅ' পাবৰ কাৰণে। ঠিক আছে, ভালে থাকা, বাই, নমস্কাৰ।